নমস্কাৰ গুৰুমণ্ডলী এটি নতুন শিক্ষামূলক ভিডিঅ'ৰ সৈতে মই বিশ্বজিতে স্বাগতম জনাইছোঁ ৰামধেনু এডুকেলে। ইতিমধ্যেই 2024-25 নতুন শিক্ষাবৰ্ষ আৰম্ভ হৈছে আৰু নিশ্চিতভাৱেই প্ৰতিখন বিদ্যালয়তো মধ্যাহ্ন ভোজন বৰ্তমান PM পোষণ আৰম্ভ হৈছে। এইবাৰ PM পোষণ কৰ্তৃপক্ষৰ তৰফৰ পৰা বিশেষভাৱে প্ৰতিখন বিদ্যালয়ৰ কাৰণে এটা আহ্বান জনোৱা হৈছে যে প্ৰতিখন বিদ্যালয়ে PM পোষণৰ ৰিপৰ্টিং SMS যোগে বা অনলাইন তেওঁলোকে পৰ্টেলত গৈ দিব লাগিব। গতিকে আজি ভিডিঅ'ৰ যোগেদি মই কিদৰে আপোনালোকৰ মোবাইলৰ টেক্সট মেছেজ যোগে আপোনালোকৰ বিদ্যালয়ৰ দৈনিক MDM ৰিপৰ্টিং কেনেকৈ কৰিব বা কেনেকৈ মেছেজ দিব তাকে জনাবৰ কাৰণে চেষ্টা কৰিছোঁ। আহকচোন ভিডিঅ'টো আৰম্ভ কৰোঁ। ভিডিঅ'টো আৰম্ভ কৰাৰ প্ৰাক মুহূৰ্তত আপোনালোকক এটা কথা জনাই থওঁ বা আপোনালোকে হয়তো বেছিখিনি জানেই যে আমাৰ বিদ্যালয়ৰ যি MDM কোৰ্চ 2022 চনৰ অক্টোবৰ 1 তাৰিখৰ পৰা ইয়াৰ নিম্ন প্ৰাথমিকৰ ক্ষেত্ৰত 5 টকা 50 পইচাৰ আৰু উচ্চ প্ৰাথমিকৰ ক্ষেত্ৰত 8 টকা 17 পইচাৰ কৰা হৈছে। আৰু খাদ্যৰ পৰিমাণ চাউলৰ ক্ষেত্ৰত নিম্ন প্ৰাথমিকৰ ক্ষেত্ৰত 100 গ্ৰাম প্ৰতিগৰাকী শিক্ষাৰ্থীৰ বিপৰীতে আৰু উচ্চ প্ৰাথমিক বিদ্যালয়ৰ ক্ষেত্ৰত প্ৰতিগৰাকী শিক্ষাৰ্থীৰ বিপৰীতে 150 গ্ৰাম চাউল নিৰ্ধাৰিত কৰা হৈছে। আৰু ইতিমধ্যে নিশ্চয় আপোনালোকে ইয়াৰ MDM যিখন মেনু সেইখন মেনু আপোনালোকে জানেই। প্ৰতি সোমবাৰে আপোনালোকে ভাত দাইল সেউজীয়া শাক পাচলি, মঙলবাৰে খিচিৰি বা চয়াবিন বা সেউজীয়া শাক পাচলি, বুধবাৰে ভাত কণীৰ আঞ্জা স্থানীয় খাদ্য সেউজীয়া শাক পাচলি, বৃহস্পতিবাৰে ভাত দাইল সেউজীয়া শাক পাচলি, শুক্ৰবাৰে ভাত দাইল সেউজীয়া শাক পাচলি, শনিবাৰে খিচিৰি পোলাও বা স্থানীয় খাদ্য সেউজীয়া শাক পাচলি। অৱশ্যে এইখন সাধাৰণ মেনু। শেহতীয়াভাৱে অসম চৰকাৰে চৰাঞ্চল আৰু চাহ জনজাতি অধ্যুষিত অঞ্চলত বিশেষভাৱে প্ৰতি মাহত অতিৰিক্ত 2টাকৈ কণী খুৱাবৰ কাৰণে অৰ্ডাৰ দিছে আৰু সেইমতে সোমবাৰ আৰু শুক্ৰবাৰে কি কৰিব লাগিব, কণী খুৱাব লাগিব। এতিয়া আমি মূল কথালৈ আহিছোঁ যে আপোনালোকে কিদৰে দৈনিক আপোনালোকৰ বিদ্যালয়ৰ MDM ৰিপৰ্টিংটো কৰিব। নাম্বাৰ 1 যে 15544 নম্বৰলৈ SMS পঠিয়াব লাগিব। এতিয়া মূল নম্বৰটো হ'ল যে 15544 এই নম্বৰটো আপোনালোকে আপোনালোকৰ মোবাইলত ছেভ কৰি ল'ব। আৰু যিখিনি SMS আপোনালোকে পঠাব সেইটো আপোনালোকৰ প্ৰধান শিক্ষকৰ ৰেজিষ্টাৰ্ড মোবাইল নম্বৰে পঠিয়াব লাগিব। আৰু যিবিলাকৰ ৰেজিষ্টাৰ্ড নাই কেনেকৈ ৰেজিষ্টাৰ্ড কৰিব লাগিব মই পৰৱৰ্তী সময়ত আপোনালোকক ক'বৰ কাৰণে চেষ্টা কৰিম। আৰু MDM মেছেজ পঠিওৱাৰ সময়টো হ'ল ৰাতিপুৱা 10 বজাৰ পৰা আবেলি 5 বজাৰ ভিতৰত SMS পঠিয়াব লাগিব। আবেলি 5 বজাৰ পিছত বা ৰাতিপুৱা 10 বজাৰ আগত এইটো একচেপ্ট নহয়। এতিয়া আৰু এটা কথা কৈছে যে SMS মোড বা ৱেব মোডৰ দ্বাৰা মোবাইল নম্বৰ সলনি কৰিব পাৰি। মই পৰৱৰ্তী সময়ত আপোনালোকক কৈ আছোঁ কিদৰে আপোনালোকে মোবাইল নম্বৰটো সলনি কৰিব পাৰিব। এতিয়া SMS কেনেদৰে পঠিয়াব। এতিয়া SMS পঠিয়াবলৈ হ'লে বিদ্যালয় প্ৰধানগৰাকীয়ে কি কৰিব লাগিব, টাইপ কৰিব লাগিব মোবাইলত কেপিটেল MDM, তাৰপিছত এটা খালী ঠাই বা স্পেচ এটা এৰিব। তাৰপিছত আপুনি কিমানজন শিক্ষাৰ্থীক MDM খুৱাইছে সেই এমাউণ্টটো লিখিব লাগিব। উদাহৰণ ধৰি লওক যদি আপুনি 30জন ছাত্ৰটিক খুৱাইছে তেনেহ'লে আপোনাৰ মেছেজটো লিখিব লাগিব MDM স্পেচ 30, MDM স্পেচ আপোনালোকৰ খোৱা সংখ্যাটো লিখি আপোনালোকে পঠাই দিব। যিটো আমি ওপৰত নাম্বাৰ উল্লেখ কৰিছোঁ সেই নাম্বাৰ আপোনালোকে পঠিয়াই দিব। আৰু যদি আপুনি কোনোবা দিনা MDM খোৱা নাই সেইদিনাও আপুনি তাৰ ৰিপৰ্টিংটো কৰিব লাগিব। তাৰ ৰিপৰ্টিং কৰিবলৈ হ'লে আপোনালোকে লিখিব লাগিব MDM স্পেচ 0। এতিয়া তলত এখন চাৰ্ট দিয়া আছে, ইয়াত MDM নোখোৱালে SMS কেনেদৰে পঠিয়াব আৰু MDM নোখোৱাৰ কাৰণটো কি
কি ধৰণৰ কোড ব্যৱহাৰ কৰি আপোনালোকে SMS-টো পঠিয়াব তাকে চাওঁ আহক। এতিয়া কথা হ'ল যদি আপোনালোকৰ বিদ্যালয়ত চাউল নাথাকে, ফুড গ্ৰেইন নট এভেইলেবল থাকে, তেনেহ'লে আপোনালোকে ইয়াত 4টা সাব মেনু থাকিব যে যদি আপোনালোকৰ স্কুলত আপুনি চাউল পোৱা নাই তেনেহ'লে আপোনালোকে লিখিব লাগিব MDM 011। যদি আপোনালোকৰ স্কুলত চাউলখিনি নষ্ট হৈ গৈছে তেনেহ'লে আপোনালোকে লিখিব লাগিব MDM 01-2। যদি আপোনালোকৰ বিদ্যালয়ত চাউল কম আছে ইনসুফিচিয়েণ্ট তেনেহ'লে আপোনালোকে লিখিব লাগিব MDM 0-1-3। আৰু যদি আপোনালোকৰ কুক চেলাৰী নট পেইড, যদি আপোনালোকৰ ৰান্ধনীয়ে চেলাৰী পোৱা নাই বা তেওঁলোকে ইচ্ছা কৰা নাই তেনেহ'লে আপোনালোকে লিখিব লাগিব MDM 0-2-1। বা যদি আপোনালোকৰ ৰান্ধনী আপোনাৰ নাই বা আপুনি ৰান্ধনী বিচাৰে তেতিয়াহ'লে আপোনালোকে লিখিব লাগিব MDM 0-2-2। বা যদি আপোনালোকৰ ৰান্ধনীগৰাকীৰ স্বাস্থ্যৰ সমস্যা হয় তেনেহ'লে আপোনালোকে লিখিব লাগিব MDM 0-2-3। আপোনালোকৰ বিদ্যালয়ত যদি খৰি বা ইন্ধনৰ অভাৱ থাকে, নাম্বাৰ 1 যদি আপোনালোকৰ কুকিঙৰ ইনসুফিচিয়েণ্ট ফাণ্ড থাকে তেনেহ'লে আপোনালোকে লিখিব লাগিব MDM 0-3-1। ইনসুফিচিয়েণ্ট ইন্ধন থাকিলে MDM 0-3 দিব। অৰ্থাৎ আপোনালোকৰ বিদ্যালয়ত যদি খৰি নাথাকে তেনেহ'লে আপোনালোকে MDM 0-3 দিব। আৰু বিদ্যালয় যদি বন্ধ থাকে হলিডেজ ইন স্কুল তেতিয়াও আপোনালোকে MDM ৰিপৰ্টিং কৰিব লাগিব। তেতিয়া আপোনালোকে লিখিব লাগিব MDM 0-5। আৰু উপৰোক্ত কাৰণসমূহৰ উপৰিও বেলেগ কিবা অতিৰিক্ত কাৰণ থাকিলে আপোনালোকে লিখিব লাগিব MDM 0-6। গতিকে এই ধৰণে আপোনালোকে আপোনালোকৰ মেছেজসমূহ ৰেজিষ্টাৰ্ড মোবাইলৰ পৰা পঠাব। আৰু এইখিনিতে ইয়াত যিখিনি SMS কিৱৰ্ড, এই কিৱৰ্ডখিনি মই আপোনালোকক এবাৰ অলপ ক'ব বিচাৰিছোঁ। ইয়াত আছে কি MDM কিৱৰ্ড ফৰ ডেইলি ডাটা। MDM M মানে হ'ল কিৱৰ্ড ফৰ মান্থলি ডাটা। আৰু MDM A হ'লে এইটো কি হ'ব যে মোবাইল ভেৰিফিকেশ্যন। যদি আপোনালোকে মোবাইল নতুনকৈ এড কৰিছে তেনেহ'লে মোবাইল ভেৰিফিকেশ্যনৰ কাৰণে আপোনালোকে MDM A দিব লাগিব। আৰু যদি আপোনালোকে মডিফিকেশ্যন অফ অলৰেডি ৰেজিষ্টাৰ্ড মোবাইল নম্বৰ, আপোনালোকৰ অলৰেডি ৰেজিষ্টাৰ হৈ থকা মোবাইল নম্বৰত বিশেষ কিবা শুধৰণি কৰিব বিচাৰিছে তেনেহ'লে আপোনালোকে দিব লাগিব MDM P। তাৰপিছত যদি আপোনালোকৰ কিবা হেল্প লাগে MDM সম্পৰ্কীয় তেনেহ'লে আপোনালোকে লিখিব MDM H। যে MDM T ফৰ কি টেক্সট বুক ৰিচিভ। আৰু MDM W এইটো হ'ল নেশ্যনেল ডিৱৰ্মিং ডে। এইকেইটা মাত্ৰ কিৱৰ্ড। এতিয়া আমি ওপৰত উল্লেখ কৰিলোঁ MDM ডেইলি ডাটা ফৰ্মেট বা ডেইলি ৰিপৰ্টিং। এতিয়া ডেইলি ৰিপৰ্টিং কৰাৰ আগত প্ৰতিজন বিদ্যালয়ৰ প্ৰধানে এটা কাম কৰিব লাগিব যে প্ৰতি মাহৰ প্ৰথম দিনটো, যদি প্ৰথম দিনটো কিবা কাৰণত ৰবিবাৰ হয় তেনেহ'লে তাৰ পিছৰ দিনটোত কি কৰিব লাগিব, তেওঁলোকে এটা মেছেজ পঠিয়াব লাগিব, সেইটো হ'ল মান্থলি ৰিপৰ্টিং। ইয়াৰ বাবে কি লিখিব লাগিব যে MDM M নাম্বাৰ অফ এনৰলমেণ্ট, অৰ্থাৎ আপোনালোকৰ বিদ্যালয়ত কিমানজন মুঠ শিক্ষাৰ্থী আছে তাৰপিছত আকৌ এটা স্পেচ দিব। তাৰপিছত ফাণ্ডটো আচলতে আপোনালোকে ফাণ্ড লিখিব নালাগে, ফাণ্ডটো আপোনালোকৰ আছেনে নাই, য়েছ ন', এইটো কেপিটেল Y বা কেপিটেল N দিব লাগিব। স্পেচ দি পেলাই ফুড মানে চাউল, আপোনালোকৰ বিদ্যালয়ত চাউল আছেনে নাই সেইটো Y বা N। এতিয়া ফৰ এক্সাম্পল আপোনালোকৰ বিদ্যালয়ত যদি 30জন মুঠ ল'ৰা ছোৱালী থাকে তেনেহ'লে আপোনালোকে লিখিব লাগিব MDM M
স্পেচ 30 স্পেচ ইয়েছ স্পেচ ইয়েছ যদি আপোনালোকৰ বিদ্যালয়ত পৰ্যাপ্ত পৰিমাণৰ ফান আৰু খাদ্য চাউল থাকে আপোনালোকে মান্থলি ডাটা ৰিপৰ্টিংটো কৰিবই লাগিব এটো কম্পালসৰি আৰু তেতিয়া আপোনালোকৰ ডেইলি ৰিপৰ্টিংটো সাপোৰ্ট কৰিব এতিয়া আইছো আপোনালোকৰ মোবাইল নাম্বাৰ ভেৰিফিকেশনৰ কাৰণে আপোনাক কি ধৰণৰ মেছেজ পঠিয়াব ইয়াৰ বাবে আপোনালোকে লিখিব লাগিব MDM capital space A means mobile activation or mobile verification ইয়াৰ পিছতে হল ৰিকুৱেষ্ট ফৰ মডিফিকেশন অফ মোবাইল নাম্বাৰ অলপত মই কৈছিলো ইয়াৰ বাবে আপোনালোকে লিখিব লাগিব MDM space P space old number যেটো আপোনালোকৰ আগতে মোবাইল নাম্বাৰ ৰেজিষ্টাৰ হৈছিল সেই নম্বৰ দিব লাগিব তাৰ স্পেচ দি পেলাই আপোনালোকে কি কৰিব লাগিব নিউ নম্বৰ দিব লাগিব গতিকে এখিনি আছিল MDM বা PM পোষণ ৰিপৰ্টিং সম্পৰ্কীয় কিছু আপডেট আপোনালোকে যদি বিচাৰে এই ভিডিওৰ ডেসক্ৰিপচনত WhatsApp নম্বৰ থাকিব তাত মই আপোনালোকক যিখন আমাৰ চাৰ্ট এই চাৰ্টখন দিবৰ চেষ্টা কৰিম আপোনালোকে হয়তো কৈ থাকোতে কিবা কাৰণ পাহৰি যাব পাৰে গতিকে আপোনালোক চাৰ্টখন দিলে আপোনালোকৰ বেছি সুবিধা হ'ব গতিকে এই চাৰ্টখন মই আপোনালোকক PDF বা ঠিক সেই ধৰণে আপোনালোকক দিবৰ চেষ্টা কৰিম তাত গৈ আপোনালোকে যিখিনি ইয়াত কিৱৰ্ড বা যিখিনি ৰিপৰ্টিং ফৰমেটটো আপোনালোকে খুব ভালদৰে চাব পাৰিব গতিকে আশা ৰাখিছো এইখিনি চোৱাৰ পিছত আপোনালোকে অতি সহজে আপোনালোকৰ PM পোষণ সম্পৰ্কীয় ডাটাখিনি আপোনালোকে দৈনিক বা মাহেকীয়াভাৱে আপোনালোকে আপডেট কৰিব পাৰিব বা ৰিপৰ্টিং পঠাই থাকিব পাৰিব যদি মোৰ ভিডিওটো ভাল পাইছে লাইক শেয়াৰ এণ্ড সাবস্ক্ৰাইব কৰি নাপাহৰিব আৰু পৰৱৰ্তী ভিডিও পাবৰ কাৰণে আপোনালোকে চাই থাকিব ৰামধেনু এডুটেক ধন্যবাদ